নমস্কাৰ। আজি নাহৰকটীয়া মহাবিদ্যালয়ত সাংবাদিকতাৰ প্ৰশিক্ষণ আৰু কৰ্মশালা শিবিৰ নাহৰকটীয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ আছে। আমি আমাৰ দৰ্শকবৃন্দক তাৰ সাংবাদিকতাৰ প্ৰশিক্ষণ আৰু কৰ্মশালাৰ শিবিৰৰ বিষয়ে আজি এই ভিডিঅ'টো আপলোড কৰা হৈছে। এয়া সাংবাদিকতাৰ কৰ্মশালালৈ প্ৰদান কৰা হৈছে। জ্যোতিষ দিহিঙীয়া, অনুপম গগৈ, চিনু মুৰা, চিমি চন্দনা গগৈ, কুইন চেতিয়া, দীপশিখা বৰুৱা, মৌচুমী চাংমাই, শেৱালী শইকীয়া, মনিষা দত্ত, মনিষা দত্ত, নেহা সিং, ইমানী বৰা, পিংকি গগৈ, মুখাৰাণী চেতিয়া, পংকী গগৈ, ৰমা দাস, নাহৰকটীয়া প্ৰেছ ক্লাবৰ উদ্যোগত ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ আৰু তিনিচুকীয়া জিলাত সামৰি অনুষ্ঠিত কৰা এই সাংবাদিকতাৰ প্ৰশিক্ষণ আৰু কৰ্মশালা শিবিৰৰ আজি প্ৰথম দিন। ইতিমধ্যে প্ৰশিক্ষণ শিবিৰ আমি শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ মাজত সন্মানীয় উদ্বোধক আৰু আজিৰ প্ৰশিক্ষণ শিবিৰৰ প্ৰশিক্ষক লৈ সমল ব্যক্তি দুগৰাকী ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি। আমি পলম নকৰি ইতিমধ্যে আমাৰ যি উদ্বোধনী কাম কাজলৈ আমি আগবাঢ়িছোঁ। তাৰ প্ৰাক মুহূৰ্তত আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নাহৰকটীয়া প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি সীমান্ত ভাগৱতীদেৱ। তেখেতক আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ আগত পৰিচয় কৰাই দিছোঁ। ইয়াৰ লগে লগে তেখেতক এখন ফুলাম গামোচাৰে আমাৰ শ্ৰদ্ধা আৰু স্নেহ যাচি বিচাৰিছোঁ। ইয়াৰ পিছতেই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আজিৰ প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ কৰি অনা নাহৰকটীয়াৰ কাৰ্যবাহী দণ্ডাধীশ তথা নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া
শ্ৰীযুত শৰৎ গগৈ ডাঙৰীয়া ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতক উদ্যোক্তাসকলক মঞ্চলৈ আদৰাই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে নাহৰকটীয়া প্ৰেছ ক্লাবৰ তৰফৰ পৰা এখনি ফুলাম গামোচা আৰু এটা স্মাৰকেৰে আমি তেখেতৰ আমাৰ মৰম আৰু শ্ৰদ্ধা যাচিব বিচাৰিছোঁ। ইয়াৰ পিছতেই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আজিৰ প্ৰশিক্ষণ শিবিৰৰ সমল ব্যক্তি হিচাপে আমি সুদূৰ গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি অনা ৰাজ্যখনৰ এখন আগশাৰী বাতৰি কাকত ত্ৰিভুৱ গোষ্ঠীৰ অন্যতম কাকত দৈনিক অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সহ সম্পাদক বেদগত বিশ্বৰ ডাঙৰীয়া তেখেত ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি। উদ্যোক্তাসকলক তেখেতক মঞ্চলৈ আদৰাই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে তেখেতক এখন গামোচা আৰু এটা স্মাৰকেৰে আমাৰ মৰম আৰু স্নেহ যাচিব বিচাৰিছোঁ। ইয়াৰ পিছতেই মঞ্চলৈ আমি আমন্ত্ৰণ কৰিব বিচাৰিছোঁ আজিৰ প্ৰশিক্ষণ শিবিৰৰ অন্য এগৰাকী সমল ব্যক্তি ৰাজ্যখনৰ এটা জনপ্ৰিয় চেটেলাইট চেনেলৰ ব্যুৰ' চিফ সুৰজ দত্ত ডাঙৰীয়া নিউজ লাইভৰ তেখেতক আমি সমল ব্যক্তি হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ আৰু উদ্যোক্তাসকলক তেখেতক আদৰাই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে নাহৰকটীয়া প্ৰেছ ক্লাবৰ তৰফৰ পৰা এখন ফুলাম গামোচা এটা স্মাৰকেৰে আমি তেখেতৰ আমাৰ মৰম আৰু স্নেহ যাচিব বিচাৰিছোঁ। ইয়াৰ পিছতে আপোনালোকৰ আগত আমি পৰিচয় কৰাই দিছোঁ আমাৰ মাজত আজি উপস্থিত আহিছে নিউজ লাইভৰ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ ভাতৃপতি তাহিৰ হুছেইন আছে। তাহিৰক আমি আপোনালোকৰ আগত চিনাকি কৰাই দিছোঁ আৰু লগে লগে এখন ফুলাম গামোচাৰে আমি তেখেতক আমাৰ মৰম আৰু স্নেহ যাচিব বিচাৰিছোঁ। তেখেতক মঞ্চত আকৰ্ষণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। নিউজ লাইভৰ ভিডিঅ' জাৰ্নেলিষ্ট তাহিৰ হুছেইন আমি তেখেতক আমাৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা এখন ফুলাম গামোচাৰে আমাৰ স্নেহ যাচিব বিচাৰিছোঁ। আৰু আপোনালোকৰ আগত আমি পৰিচয় কৰাই দিছোঁ আমাৰ এই প্ৰশিক্ষণ আৰু কৰ্মশালা শিবিৰৰ তত্ত্বাৱধায়ক লৈ ইতিমধ্যে আমি পতাকা উত্তোলনী সময়ত আপোনালোকক পৰিচয় কৰাই দিছিলোঁ। পুনৰবাৰ ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে আপোনালোকক পৰিচয় কৰাই দিছোঁ। আমাৰ স্মৃতি ৰেখা কলিতা বাইদেউ অসমীয়া প্ৰতিদিনৰ সাংবাদিক আৰু আজিৰ প্ৰশিক্ষণ শিবিৰৰ তেখেত তত্ত্বাৱধায়ক। আসিফ ইকবাল ৰহমান DNS প্লাজাৰ সাংবাদিক আৰু আজিৰ প্ৰশিক্ষণ শিবিৰৰ অন্যতম তত্ত্বাৱধায়ক। আৰু মোৰ ভাতৃপতি বিদ্যুৎ মহন্ত দৈনিক অসম কাকতৰ সাংবাদিক তথা আজিৰ যিখন প্ৰশিক্ষণ শিবিৰ ইয়াৰ তত্ত্বাৱধায়ক। আৰু ইয়াৰ লগে লগে আমি প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰিবলৈ সন্মানীয় উদ্বোধক তথা নাহৰকটীয়াৰ কাৰ্যবাহী দণ্ডাধীশ তথা ৰাজস্ব বিষয়া শৰৎ গগৈ ছাৰক অনুৰোধ জনাইছোঁ। আজি নাহৰকটীয়া প্ৰেছ ক্লাবৰ উদ্যোগত আমাৰ সাংবাদিকতাৰ প্ৰশিক্ষণ আৰু কৰ্মশালা শিবিৰৰ যি নাহৰকটীয়া প্ৰেছ ক্লাবৰ আমাৰ সভাপতি মহোদয়ৰ প্ৰমুখে আমাৰ সমল ব্যক্তিদ্বয় আৰু আমাৰ নাহৰকটীয়া প্ৰেছ ক্লাবৰ বিভিন্ন সাংবাদিক বন্ধুসকলৰ লগতে আজি উপস্থিত সকলো এই প্ৰশিক্ষণ শিবিৰৰ যিখন মূল আকৰ্ষণ যিসকলক উদ্দেশ্য কৰি আমি এই প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী। আজি যিটো এই
নাহৰকটীয়া প্ৰেছ ক্লাবৰ উদ্যোগত আজি যিটো কৰ্মৰ কাৰণে আমি ইয়াতে খাইছোঁ, এইটো খুব এটা পবিত্ৰ আৰু খুব এটা সুদূৰ প্ৰসাৰী এটা প্ৰভাৱ কৰাৰ বা প্ৰভাৱ থাকি যোৱাৰ এটা কৰ্ম হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ, এই ক্ষেত্ৰত আগ্ৰহ দেখি মই খুব ভাল লাগিছে। মানে ইয়াৰ পৰিমাণ দেখি যিমানখিনি ছাত্ৰ ছাত্ৰী মই ইয়াতে পাইছোঁ বা অলপ দেখিছোঁ, তেওঁলোকৰ পৰিমাণ আৰু উৎসাহ দেখি মোৰ ভাল লাগিছে। আজিৰ যুগটো বা আজিৰ সমাজখনত সাংবাদিকতাৰ খুব এটা ডাঙৰ ৰোল আছে। তোমালোকে হয়তো আমি সকলোৱে জানো যে সাংবাদিকতাৰ মানে আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা যায়। চতুৰ্থ স্তম্ভ, বাকী তিনিটা স্তম্ভটো জানা চাগে তোমালোকে? জানা নাজানা? হা, জানা না? অ'কে, চতুৰ্থ স্তম্ভ আমাৰ লেজিছলেচাৰ, এক্সিকিউটিভৰ পৰা আদি কৰি যিটো জুডিচিয়েৰী, লেজিছলেচাৰ, এক্সিকিউটিভ আৰু আমাৰ এই চতুৰ্থ স্তম্ভটো হ'ল জাৰ্নেলিজিম বা সাংবাদিকতা। গতিকে এই এখন সুস্থিৰ গণতন্ত্ৰ নিৰ্মাণৰ কাৰণে, গণতন্ত্ৰ আমাৰ যিখন আমাৰ সুস্থিৰ ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে আমাক এটা সাংবাদিকসকলৰ এটা খুব এটা সমাজত এক্টিভ এটা অংশ থাকে, এক্টিভ এটা অৰিহণা থাকে। গতিকে তোমালোকে এই কম বয়সতে যদি এই ক্ষেত্ৰত ধৰি লোৱা আমাৰ সমল ব্যক্তিসকলৰ যিমানখিনি তোমালোকে পাবা, এই 4 দিন কৰ্মশালাত যিমানখিনি তোমালোকে মানুহ পাবা, সেই ব্যক্তিসকলৰ পৰা তোমালোকে যদি অলপ হ'লেও আদিপাঠ ল'ব পাৰা, মই ভাবোঁ যে তোমালোকৰ ফিউচাৰত ভৱিষ্যতে তোমালোকে হয়তো এই সমাজখনলৈ বা এই ৰাষ্ট্ৰখনলৈ, এই গণতন্ত্ৰলৈ তোমালোকে যথেষ্টখিনি বৰঙণি তোমালোকে আগবঢ়াব পাৰিবা। গতিকে আৰু এটা বস্তু হয় কি, মই যিহেতু এইটো প্ৰশিক্ষণ শিবিৰ, গতিকে মই তোমালোকক ষ্টুডেণ্ট হিচাপে মই এটা কথা ক'ব খোজোঁ যে আমাৰ বহু ক্ষেত্ৰত কি হয়, আমাৰ ল'ৰা ছোৱালীবিলাকে কিবা এটা জোচত কিবা এটা আহি যায় পটককৈ, কিবা এটা শিকিব লাগে, কিবা এটা শিকাইছে, সেইটো আহি যায়। কিন্তু বস্তুটো সেইটো কণ্টিনিউ কৰাৰ বা লাগি থকাৰ বা তাক আগুৱাই লৈ যোৱাৰ, তাৰ সফল হোৱাৰ এই চেষ্টাটো বহুজনৰ কম থাকে। তোমালোকক মই দেখিছোঁ বহুখিনি আহিছা, কিন্তু এটা কথা কি হয়, মনত ৰাখিবা, জীৱনত যিয়ে নকৰা লাগে সদায় এটা কি ৰাখিবা, মনত এটা উদ্যম ৰাখিবা, এটা পেচন ৰাখিবা যে মই এইটো কাম কৰিম, এই কামটোত মই সফল হ'ম। শুনিছা না চবে? শুনিছা না? গতিকে তোমালোকে এতিয়া খুব য়াং, খুব কম বয়সত আছা। গতিকে এই বয়সতে তোমালোকৰ নিজৰ জীৱনৰ যদি ধৰি লোৱা যিটো উদ্দেশ্য যিয়ে নহওক লাগিলে, সেইটো সাংবাদিকতাই হওক লাগিলে, শিক্ষকতাই হওক লাগিলে, বা তোমালোকে বাকী ধৰি লোৱা তোমাৰ আমাৰ লাইনতে অহা লাগে, তোমালোকৰ যদি নিজৰ যদি পেচন থাকে কৰ্মটোৰ প্ৰতি, যে মই এইটো কৰি দেখাম, এইটো কৰিম, এই বস্তুটো মনৰ যিটো উৎসাহ আৰু পেচনটো সদায় থাকিব লাগে। আমি বহু ক্ষেত্ৰত দেখোঁ, আমাৰ লাইনতে ভোক লাগিলে আমি বহু ল'ৰা ছোৱালীক আগতেও লগ পাইছোঁ। লগ পাওঁতে কি হয় যে যিকোনো কিবা এটা কৰিব মানে আহিব সময়ত তেওঁলোকে খুব খৰধৰকৈ মানে খুব প্ৰথম দিনত খুব পেচন লৈ আৰু খুব মানে জোচত আহি গ'ল। তাৰপিছত সেই বস্তুটো কিন্তু গোটেই সময়টো তেওঁলোকে কণ্টিনিউ নকৰে। গতিকে মই তোমালোকক অনুৰোধ জনাম যে এজন জ্যেষ্ঠ হিচাপে তোমালোকক অনুৰোধ জনাম, তোমালোকে আমাৰ সমাজখনৰ গুৰি ধৰিব লাগিব। তোমালোকে আমাৰ নাহৰকটীয়াৰ ভৱিষ্যত, নাহৰকটীয়া চাগে তোমালোকে ধৰি লোৱা আমাৰ গোটেই ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ তোমালোকে এটা সময়ত ঘূৰি ধৰিব লাগিব। তোমালোকে ফিউচাৰ
গতিকে তোমালোকৰ সেই কনভিকশ্যন যে জীৱনত মই এই ক্ষেত্ৰত যাম, এই ক্ষেত্ৰত মই সফল হ'ম, এই ক্ষেত্ৰত মই কৰি দেখাম, এই বস্তু এই কনভিকশ্যনটো, এই ডিটাৰমিনেশ্যনটো তোমালোকৰ লাগিব জীৱনত যিকোনোতে ধৰা। আৰু এটা বস্তু চাবা, লাইফত জীৱনত কি হয়, বিভিন্ন সময়ত মানে মানুহৰ হেৰি আহে, এইটো কৰিব নোৱাৰিম নেকি, এইটো নহ'ব নেকি মোৰ দ্বাৰা, তেনেকুৱা ধৰণৰ বিভিন্ন চেলেঞ্জ আহে, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চিন্তা আহে এটা সময়ত। সেইটো সময়ত আমাৰো আহিছিল, আমি যেতিয়া তোমালোকৰ সময়ত আছিলোঁ। কিন্তু কি হয়, মনটো যদি স্থিৰ থাকে আৰু ডিটাৰমিনেশ্যন যদি ভাল থাকে, তেতিয়াহ'লে সকলো হ'ব। পৃথিৱীতটো সকলো মানুহে কৰি আছে, হয়নে নহয়? গতিকে মই আশা ৰাখিছোঁ তোমালোকে নিজৰ এই ডিটাৰমিনেশ্যনটো ঠিক ৰাখিবা আৰু সদায় নিজকে সফল ব্যক্তি হিচাপে গঢ়ি তোলাত তোমালোকে সদায় আগ্ৰহী হৈ থাকিবা আৰু কাম কৰি যাবা। গতিকে মই আৰু বেছি নকওঁ, তোমালোকৰ আজি মই এই তোমালোকৰ মাজত লগ পাই খুবেই ভাল লাগিলে। মই মানে কি হয়, তোমালোকৰ এনেকুৱা ষ্টুডেণ্ট লগ পালে খুব ভাল পাওঁ। কিবা এটা কৈ বা কিবা এটা হেৰি কৰি মানে তেওঁলোকক যদি কিবা এটা ক'ব পাৰোঁ বা অলপ হ'লেও যদি প্ৰেৰণা যোগাব পাৰোঁ, সেইটো মোৰ খুব ভাল লাগে। মই এইটো চাকৰি জব কৰাৰ আগতে মই আগতে টিচাৰ আছিলোঁ, মই কলেজতো পঢ়ালোঁ, স্কুলতো পঢ়াইছিলোঁ। গতিকে এই পৰিৱেশটো মই এতিয়া মিছ কৰি থাকোঁ, সেইটো কাৰণে তোমালোক লগ পালে মোক ক'ব মন যায়। গতিকে আজি আৰু বেছি দীঘলীয়া নকৰোঁ, মই তোমালোকক অনুৰোধ কৰোঁ, তোমালোকৰ যিখন সমল ব্যক্তি তোমালোকৰ মাজত থাকিব আজিৰ পৰা ধৰি নেক্সট গোটেই 4 দিনত তোমালোকে মই ভাবোঁ খুব মনোযোগেৰে তেওঁলোকৰ পৰা তোমালোকে গোটেইখিনি আদায় কৰি ল'বলৈ সক্ষম হোৱা বুলি মই আশা ৰাখিছোঁ। আৰু এই আশাৰে আজি এই অনুষ্ঠানটো মই শুভ আৰম্ভণি হৈছে বুলি মই ঘোষণা কৰিছোঁ। কাৰ্যবাহী দণ্ডাধীশ তথা নাহৰকটীয়াৰ সন্মানীয় ৰাজস্ব বিষয়া স্বয়ং গগৈ ছাৰলৈ আন্তৰিকতাৰে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ ব্যস্ততাৰ মাজতো আমাৰ মাজত আহি উপস্থিত হৈ আজি প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰাৰ বাবে। আৰু ইয়াৰ লগে লগে আমি প্ৰশিক্ষণ শিবিৰ ইতিমধ্যে উদ্বোধন হৈ গৈছে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি দুগৰাকী সমল ব্যক্তি আছে, তেওঁলোকক আমি প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰিবৰ বাবে অনুৰোধ জনাম। তাৰ প্ৰাৰম্ভিক ছাত্ৰ ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে এটা কথা আমি অৱগত কৰি থওঁ, এই প্ৰশিক্ষণ শিবিৰৰ পৰা যিসকল পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে তেওঁলোকক আমি প্ৰত্যেককে ফোনকৈ মানপত্ৰ আমি প্ৰদান কৰিম। আৰু দ্বিতীয়তে 3গৰাকী শ্ৰেষ্ঠ পৰীক্ষাৰ্থী আমি নিৰ্বাচন কৰিম। 3গৰাকী শ্ৰেষ্ঠ পৰীক্ষাৰ্থী, যি কেইগৰাকী পৰীক্ষাৰ্থীক আমি পৰৱৰ্তী পৰ্যায়ত প্লেচমেণ্ট দিয়াৰ ক্ষেত্ৰত আমাৰ ফালৰ যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লগা থাকে সেইখিনি আমি গ্ৰহণ কৰিম। আৰু পৰৱৰ্তী পৰ্যায়ত যিসকল ছাত্ৰ ছাত্ৰী মাছকম বা অন্যান্য কিবা কিবি তেওঁলোকে অধ্যয়ন কৰি আছে, তেওঁলোককো আমি পৰৱৰ্তী পৰ্যায়ত যিসকল যদি ইণ্টাৰ্ণ কৰিব লগা থাকে বা কিবা কৰিব লগা থাকে, এই ক্ষেত্ৰত আমি তেওঁলোকক আমাৰ ফালৰ পৰা যিখিনি কৰ্মীয় থাকে বা সহায় সহযোগ থাকে আমি সেইখিনি নিশ্চিতভাৱে তেওঁলোকক আগবঢ়াম। আপোনাৰ পিছত আপোনালোকে অতি গুৰুত্বপূৰ্ণভাৱে যিটো সমল ব্যক্তিসকলে তেওঁলোকে আপোনালোকক প্ৰশিক্ষণ প্ৰদান কৰিব, আমি প্ৰশিক্ষণটো গ্ৰহণ কৰক। আৰু শ্ৰেষ্ঠ প্ৰত্যেকগৰাকী ছাত্ৰী নিজে ভাবিব লাগিব যে মই এই 3গৰাকী শ্ৰেষ্ঠ যাতে মই এগৰাকী হওঁ, সকলো মাজত এটা চেষ্টা থাকিব লাগিব। আমি সামৰণি দিনটো যে 26 তাৰিখে পুৱাৰ ভাগত আমি এটা ফিল্ড ভিজিট আমি এটা ৰাখিছোঁ, এই নামফাকে গাঁও অথবা দিহিং পাটকাই যিখন সদ্যঘোষিত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান, তাত আমি ছাত্ৰ ছাত্ৰীসকলক লৈ যাম। আৰু তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এই 4টা দিনত যিসকলে সাংবাদিকতাৰ আদিপাত গ্ৰহণ কৰি পেলাই তেওঁলোকে যিখিনি শিকিলে, সেই শিক্ষাখিনি তেওঁলোকে তাৰ পৰা সমল গোটাই আনি পেলাই এটা বাতৰি আমাক প্ৰস্তুত কৰি দিব লাগিব। সামৰণি দিনটোৰ কাৰ্যসূচী সেইটোৱেই। আজি আপোনালোকৰ মাজত উপস্থিত আছে ৰাজ্যখনৰ এখন আগশাৰী বাতৰি কাকত, ত্ৰিপুৰ গোষ্ঠীৰ অন্যতম কাকত দৈনিক অসমৰ সহ-সম্পাদক বেদব্ৰত মিশ্ৰ ডাঙৰীয়া। তেওঁ সুদূৰ গুৱাহাটীৰ পৰা আহিছে, কালি নিশাই তেওঁ আহি পালে। আৰু মই ভাবোঁ তেওঁ ৰাজ্যখনৰ এগৰাকী বহু অভিজ্ঞ সাংবাদিক। তেওঁ বহুকেইটা কৰ্মশালা তেওঁ ইতিমধ্যে এনেধৰণৰ কৰ্মশালা তেওঁ ভাগ লৈছে বা প্ৰশিক্ষণ প্ৰদান কৰিছে। মই ভাবোঁ তেওঁৰ যিখিনি সমল এগৰাকী জ্যেষ্ঠ সাংবাদিক হিচাপে সুদীৰ্ঘ কালৰ তেওঁৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি আজি আপোনালোকক দিব। আপোনালোকে সেই জ্ঞানখন লৈ যথেষ্ট লাভান্বিত হ'ব। আমাৰ মাজত আছে
ৰাজ্যৰ অন্যতম আগশাৰী আৰু জনপ্ৰিয় চেটেলাইট চেনেল নিউজ লাইভৰ ব্যুৰ' চিফ সুৰজ দত্ত ডাঙৰীয়া। তেওঁ যথেষ্ট অভিজ্ঞতা সম্পন্ন, বহুকেইখন বাতৰি কাকত তেওঁ ইতিমধ্যে বাতৰি কাকত তেওঁ সাংবাদিক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল আৰু ইতিমধ্যে তেওঁ বৰ্তমান নিউজ লাইভৰ ব্যুৰ' চিফ হিচাপে কৰ্মৰত হৈছে। যথেষ্ট অভিজ্ঞতা সম্পন্ন। আমিও বহু কথা তেওঁলোকৰ পৰা নজনা কথা ইতিমধ্যে শিকি আহিছোঁ আৰু শিকি গৈছোঁ। আপোনালোকক জনাওঁ, মই নিজেও আচলতে আজিৰ পৰা প্ৰায় 2007 বৰ্ষত এনেদৰে আপোনালোকৰ নিচিনাই এগৰাকী ছাত্ৰ হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰিছিলোঁ। সেই প্ৰশিক্ষণ গ্ৰহণ কৰি থকা সময়তেই মই এটা চেটেলাইট চেনেলত কাম কৰাৰ সুযোগ লাভ কৰিছিলোঁ স্থানীয় সাংবাদিক হিচাপে। গতিকে মই ভাবোঁ যে আপোনালোক সকলোৱে অতি ধৈৰ্য সহকাৰে এই প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু সাংবাদিকতাৰ যি ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা আপোনালোকে কৰিব। গতিকে মই বৰ বিশেষ নকওঁ, সন্মানীয় উদ্বোধক ডাঙৰীয়াক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ নাগালেণ্ড প্ৰেছ ক্লাবৰ তৰফৰ পৰা। আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী চলাই নিবলৈ দুগৰাকী সমল ব্যক্তি আছে, মই সমল ব্যক্তিলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। কেনেকুৱা লাগিছে আপোনালোকক? ভাল লাগিছেনে? আমনি লাগিছে? আমনি লাগিছেনে? আজি আপোনালোকক প্ৰশিক্ষণ প্ৰদান কৰিব সাংবাদিকতাৰ আসিফ ইকবাল আৰু বিদ্যুৎ মহন্তক মই মঞ্চত বিচাৰিছোঁ। এখন কাৰ্যসূচীৰ প্ৰয়োজন হ'ব, ইয়াত এখন কাৰ্যসূচীৰ প্ৰয়োজন হ'ব।